মৰ্নিং সকলোকে গুড মৰ্নিং কৈছোঁ মোৰ ফালৰ পৰা আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ পথাৰলৈ, ধান দাবলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক দেখুৱাম আমাৰ এইফালৰ পথাৰবোৰ কেনেকুৱা পৰিস্থিতি হৈ আছে আৰু মানুহবোৰে কেনেকৈ ধান দাইছে। আপোনালোকে চাই যাব ভিডিঅ'টো, কোনো স্কিপ নকৰাকৈ। নিশ্চয় আপোনালোকে ভাল পাব গাঁৱৰ পৰিৱেশত কেনেকৈ ধান দোৱা হয়। হয়তো চবৰে ধান দাইছে এইকেইদিন, কিন্তু আমাৰ পথাৰখনো আপোনালোকক দেখুৱাম বুলি আশা কৰিলোঁ। আৰু মই পথাৰত দিনটো কেনেকৈ ধান দাওঁ, কি কৰোঁ আপোনালোকে চাই যাব। এই আমি আহি পাইছোঁহি পথাৰ, আমাৰ পথাৰখন পাইছোঁ। এই ৰাস্তাইদি আহি আহিছোঁ। পানী চাৰিওফালে পানী এনেকুৱা পানীৰ মাজতে ধান দাবগৈ লাগিব। ৰাস্তা পানীয়ে হৈ আছে চবফালে। চিটি হৈছে আমাৰ পথাৰবোৰ। পথাৰ এতিয়া দাবলৈ আৰম্ভ কৰি দিব লাগিব। এইবোৰ মণিৰাম ধান হয়, মণিৰাম দেৱান। আমাৰ মণিৰাম দেৱানে আন্দোলন কৰি আছে। এতিয়া আন্দোলনত ভাগ ল'ব লাগিব আমি, এয়া দেখিছে। আৰু এতিয়া মই ড্ৰেছকেইটা উলিয়াই লওঁ। এইভাগেতো এতিয়া পিন্ধি নহ'ব, এইবোৰ হাত দীঘল চোলা আনিছোঁ, পিন্ধি ল'ব লাগিব। পিন্ধি লওঁ। এইগৰাকী আৰু এগৰাকী আহিছে দাবলৈ। অঁ আহা আহা, পাৰিবা কেলৈ নোৱাৰিবা। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট দিব, আৰু ভাল কমেণ্ট দিব হা। আমাৰ ধান দোৱা দেখি এনেকুৱা লাগে। ধান মানে কি বুলি ক'ম এতিয়া, জোনাকী গগৈ চেনেলটো আমি আঘোণমহীয়া ধান দাই আছোঁ। এতিয়া এইটো টায়াৰ বুলি কয়, এইটো হাতত পিন্ধি ল'ব লাগে। ড্ৰেছটো পিন্ধি লৈছোঁ, এনেকুৱা দীঘল চোলা পিন্ধি ল'ব লাগিব। আৰু মূৰত এটা জাপি লগাই লৈছোঁ, যিহেতু ৰ'দ বহুত চোকা ৰ'দ দিছে দেখিছে আপোনালোকে। এতিয়া ধুনীয়াকৈ পিন্ধি ধান দাবলৈ আৰম্ভ কৰোঁ। আপোনালোকে চাই যাব ধান দোৱা কেনেকৈ দাওঁ। এইটো মুঠি ধুনীয়া হৈছে। এইটো দেখিছে, মুঠিটো মিলিছে নে মানুহজনীৰ লগত। কষ্ট হৈছে ধান দোৱা মানুহৰ, ইমান বোকা হৈছে যে। এতিয়া মই ধান অলপ দাই লওঁ, ভিডিঅ' বনাই থাকিলেও নহ'ব, গালি খাব লাগিব। হাই, এয়া এতিয়া চাহ খাবলৈ বহিছোঁ। চাহ খাম দিয়া। অ' মোক চাহ নিদিলি তহঁতি। নহয় নি এইটো কাপত দে। অঁ স্পেচিয়েল কুটা। এইটো কি বুলি কয়? সেইটো তেল পিঠা। মজা লাগিছে খোৱা তেতিয়াহ'লে। আজি শুকান লিপষ্টিক মানে ল'লোঁ। চ' গাইছ, এতিয়া চাহ অকণমান খাই লৈছোঁ পথাৰত। ৰ'দত মানে তেল পিঠা এইটো। হেৰি নিমখখিনিও ধুনীয়াকৈ সিজি গ'ল। আমি খাইছোঁ দেই। এইবোৰ গাহৰি নে ব্ৰইলাৰ? ব্ৰইলাৰ খাব লৈছোঁ। মজা। এইবোৰ নিমখ জলকীয়া আচাৰ। টেঙা হৈছে দেই, জ্বলা হৈছে। টেঙা চেঙা ইয়াত আছে, লৈ ল। এয়া দেখিছে ধান দাই পিনে আঙুলি কাটি গৈছেগৈ মোক কাচিয়ে। দেখিছে দেখোন, কাচিয়ে কাটি তেজ ওলাই গৈছে। মাটি অকণমান লগাই দিছে। আমাৰ এইগৰাকী দাৱনীয়ে, তেওঁ ঘৰলৈ ফৰিং ধৰি নিছে ল'ৰাটোলৈ বোলে ফৰিং খাই বৰ ভাল পায়, সেইকাৰণে ফৰিং কেইজনীমান ধৰি লৈছে। মই কিন্তু ফৰিং আজিলৈকে খাই পোৱা নাই। ইহঁতক ধৰা দেখিও কৈছোঁ, কেলৈ ধৰিছে বুলি কৈছোঁ, সাও দিব বুলি কৈছোঁ। এইটো পৰিলে, এটা পৰিলে ফৰিং। এইটো ইহঁতি ধৰি খাবগৈ বোলে। মই কিন্তু ফৰিং ধৰা নাই, ইহঁতিয়ে ধৰিছে। এইটো ফৰিং। মই অকণমান বহি লৈছোঁ আঙুলি।
এইবোৰ যে দেখিছে লাইন লাইনকৈ সেইটো হৈছে আমাৰ শিমলুগুৰি প্লেটফৰ্ম আমাৰ পথাৰৰ ফালৰ পৰা দেখি থাকে শিমলুগুৰি প্লেটফৰ্মটো এইফালে আৰু এইটো শিমলুগুৰি টাৱাৰ হয় শিমলুগুৰি প্লেটফৰ্মৰ এইগৰাকী আমাৰ ডাউনীয়ে কৈ আছে যে পথাৰখনৰ নামটো কৈ দিবলৈ কৈছে আমাৰ পথাৰখনৰ নামটো হৈছে ৰাওনা পথাৰ ইয়াত বহুতকেইখন গাঁৱৰ মানুহ ইয়াত আহি ইয়াত ধান দাহি এইটো দেখিছে চাৰিওফালে এইফালে শিমলুগুৰি এইফালৰ পৰা আৰম্ভ হৈছে গাঁওখন বহুত দূৰ দূৰ মানুহ ইয়াত আহি এইডোখৰ সেই পাহাৰবোৰ যে জিলিকি আছে আমাৰ তাতো পথাৰ আছে দূৰত কিন্তু এতিয়া যাব নালাগে তাত বেলেগ মানুহে ধান দিছে এইফালে আৰু এইটো ছাইডতে আমি এতিয়া যামগৈ এইটো ছাইডত যিটো ছাইড দেখুৱাই আছোঁ সেই গাইজ এতিয়া সময় হৈ গ'ল ঘৰলৈ উভতি আহি আছোঁ আমি আপোনালোকে দেখিলে আমি কেনেকৈ পথাৰত ধান দালোঁ বোকা পানীৰ মাজেৰে বহুত কষ্টকৈ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে পুনৰ লগ পাম মই এটা নতুন ভিডিঅ' লৈ আজি বাই বাই কৈ থাকক বাই বাই